প্ৰিয় দৰ্শকসকল, সাংস্কৃতিক ৰাজধানী যোৰহাটত প্ৰথমবাৰৰ বাবে এক বৰ্ণাঢ্য আয়োজন যোৰহাট মিউজিক ফেষ্টিভেল অনুষ্ঠিত হ'ব। নৱেম্বৰ আৰু মোৰ লগত এই যোৰহাট মিউজিক ফেষ্টিভেলৰ যি উদ্যোক্তাসকল আছে আমি তেওঁলোকৰ পৰা পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। সাংস্কৃতিক ৰাজধানী যোৰহাটৰ সাংস্কৃতিক এক বিশাল পৰিক্ৰমা আপোনালোকে আয়োজন কৰিবলৈ আগবাঢ়িছে, গতিকে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা আৰু কোন কোন বিশেষ এইবাৰ ইয়াত উপস্থিত থাকিব? অলৰেডি আমাৰ প্ৰস্তুতি তুংগতে হৈ আছে, কাৰণ বেছিদিন নাই, অহা শনিবাৰে 23 তাৰিখে আমাৰ অনুষ্ঠানটো আছে। তো আমাৰ এতিয়া এইকেইদিন খুব ব্যস্ততা চলিছে, ষ্টেডিয়ামতো কাম কাজ আৰম্ভ হৈছে আৰু আমাৰ টিকেটৰ কামো চলি আছে এতিয়া। আৰু এই অনুষ্ঠানত এই যোৰহাট মিউজিক ফেষ্টিভেল প্ৰথমবাৰৰ বাবে যোৰহাটত হৈ আছে আৰু এই অনুষ্ঠানটো আমি সফল কৰিবৰ কাৰণে দেহে কেহে আমি লাগিছোঁ উদ্যোক্তাসকল। আৰু ইয়াৰ লগতে ইয়াত আমাৰ এইবাৰ গীত পৰিৱেশন কৰিবলৈ আহিব জয় বৰুৱা, শংকুৰাজ কোঁৱৰ আৰু বম্বেৰ পৰা আহিব জংকী দত্ত পাৰ্কাচনিষ্ট, লগতে বম্বেৰ এজন ডিজে খ্যাতনামা ডিজে জে ৱেডাৰ তেখেত আহিব আৰু লগত গুৱাহাটীৰ ৰক বেণ্ড স্প্ৰেডিং ৰুটছ হৃদয় গোস্বামীৰ সেইটো গ্ৰুপ আহিব। আৰু এই প্ৰথম যিটো আমি এইবাৰ আৰম্ভ কৰিছোঁ এই বস্তুটোৱে ৰাইজে আমাক উৎসাহিত কৰিছে আৰু লগতে সেইকাৰণে আমি এই মিউজিক ফেষ্টিভেলটো ভালদৰে কৰি অহা বছৰলৈ আকৌ যাতে কৰিব পাৰোঁ তাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু ৰাইজৰ সহযোগিতা ভাল, মই ভাল পাইছোঁ সহযোগিতা। ৰাইজে নিজে আহি কাউণ্টাৰত টিকেট লৈছে, বুক মাই শ্ব'ৰ পৰা টিকেট কিনিছে আৰু প্ৰচাৰো ৰাইজে নিজৰ ফালৰ পৰা কৰিছে, আমাৰ লগতো সহযোগিতা কৰিছে। আমি সফল হোৱা বুলি আশা কৰিছোঁ, সফল হ'ব বুলি। মাজুলী মিউজিক ফেষ্টিভেল ইতিমধ্যে অনুষ্ঠিত হৈ আহিছে বিগত বৰ্ষসমূহত, যোৰহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে, গতিকে আপোনালোকে কাৰ্যসূচী সুন্দৰৰূপে ৰাখিছে। কিমান সময়ৰ পৰা অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে তাৰকাসকলৰ কথা আপুনি উল্লেখ কৰিছে? আমাৰ অনুষ্ঠানটো 23 তাৰিখে বিয়লি 4 বজাৰ পৰা আৰম্ভ হ'ব আৰু গেট খোলা হ'ব 3টা বজাৰ পৰা। 3টা বজাৰ পৰা গেট খুলিব, 4টাৰ পৰা 10টালৈকে আমাৰ অনুষ্ঠান হ'ব। আৰু আপোনাৰ টিকেট অলৰেডি বক্স কাউণ্টাৰত আমাৰ ষ্টেডিয়ামত বক্স অফিচত এভেইলেবল আছে, বুক মাই শ্ব'টো এভেইলেবল আছে। আৰু টিকেটৰ মূল্যও বহুত বেছি নহয়, 300 টকা, 500 টকা আৰু 1000 টকাৰ টিকেট। আপোনালোক আহক, আহি টিকেট সংগ্ৰহ কৰক আৰু এই আমাৰ অনুষ্ঠানটোত উপভোগ কৰি আমাক উৎসাহিত কৰক, লগতে সাংস্কৃতিক ৰাজধানী যোৰহাটক আৰু সাংস্কৃতিক পথত আগবঢ়াই নিবলৈ আপোনালোকে আমাক হেঁপাহ কৰক, সহায় কৰক, সাহস দিয়ক। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, এই যি যোৰহাট মিউজিক ফেষ্টিভেল 23 নৱেম্বৰত অনুষ্ঠিত হ'ব যোৰহাট ষ্টেডিয়ামত, আপুনিও আহিব পাৰে। এই সংগীতৰ যি মহাচন্ন পৰিৱেশৰ মাজত আপুনি নিজক বিলীন কৰিব পাৰিব।